GB RAM 128 GB storage ডিসপ্লে সব অরিজিনাল আছে ব্যাক প্যানেল অলমান স্ক্র্যাচ আছে বাৰু পাই যাব মাত্ৰ 7000 টকাত 12 Pro মাত্ৰ 12 ফৰ ৰেটত মাত্ৰ 25000 ত আপুনি iPhone 12 Pro লৈ যাব পাৰিব Oppo A96 8GB RAM 128GB storage এটো পাই যাব মাত্ৰ 6000 টকাত প্লাস 8 হৈ গল হালকা সা ব্ৰোকেন আছে কার্ভ ডিসপ্লে আমি বিক্রি কৰো 18-19000 এটো আপুনি পাই যাব মাত্ৰ 13500 তো অলপ আছে সব অরিজিনাল একো রিপেয়ার হোৱা নাই এটো পাই যাব মাত্ৰ আপুনি 19000 টকাত iPhone 14 সব ঠিক আছে ব্যাটারিটো অকল চেঞ্জ হৈছে ঠিক আছে এটো পাই যাব আপুনি মাত্ৰ 30000 ত iPhone XR আছে বক্সৰ লগত 12500 পাই যাব AC 2020 10500 তো গাইস আপোনালোকক স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ তো বহুত দিন পিছত ভিডিওটো শুট কৰিব গৈ আছো এটো সপত এটো আমাৰ হৈ গল আপোনাৰ গণেশগুৰি ব্ৰাঞ্চ ইয়াতে বহুত খিনি ষ্টক আহি থাকে সোল্ড আউট হৈ থাকে ইয়াতে ম্যাক্সিমাম আমাৰ হোলসেলিং এ হয় ৰিটেইলিংত ইয়াতে ম্যাক্সিমাম নন ওয়ারেন্টি ডিভাইস আছে তো আপুনি আইফোন হক বা এন্ড্ৰইড হৈ গল এবোৰ ইয়াতে ৰেটবোৰ অলমান কম থাকে এটো কিয় নন ওয়ারেন্টি হয় বাকি আপুনি ষ্টক যেটা চাব পাৰে ইয়াতে ধুনিয়াকে ৰাখা আছে ঠিক আছে আপুনি ট্যাবলেট লাগিলে ট্যাবলেটও পাই যাব ইয়াতে ল্যাপটপ লাগিলে উইন্ডোজ ল্যাপটপও পাই যাব স্ক্রিনত দিয়া থাকিব নম্বৰ আপুনি হেটো নম্বৰত কন্টাক্ট কৰিব আৰু এবোৰ যিমান আছে পুৰা ভালকে মেনশন কৰা থাকে স্ক্রিন চেঞ্জ কৰো এটা যদি কিবাও থাকে লিটল ক্র্যাক মানে কৰো চাই ভাঙা থাকিব ওপৰৰ ফালে এটো ফুল ডিটেইলত ইয়াতে লেখা থাকে ষ্টিকাৰতে যেটো আপোনালোকক হসা কইকে এটো সেল কৰিব পাৰো বাকি আপোনাৰ এবোৰ হৈ গল এবোৰ বহুত কমত আছে তো আপুনি একদম ভিডিওটো লাষ্টৰ লৈকে চাওক মই অলমোস্ট হোলসেলিং ৰেট টু ৰিটেইলিং ৰেট কৰি দিম কি আমি ষ্টক ক্লিয়াৰ কৰি আছো ঠিক আছে বাকি ইয়াতে আইফোনৰো আপুনি ষ্টক চাব পাৰে আইফোনৰো ৰেটবোৰ বহুত কম হয় আইফোন আপুনি 5000 ৰ পৰাই পাই যাব তো ভিডিওটো এন্ডৰ লৈকে চাব ঠিক আছে বলক আৰম্ভ কৰো লগ আপোনাক একদম স্টার্টিং আইফোনৰ পৰা কৈ দিও স্টার্টিং হৈ গল আপোনাৰ আইফোন SE ফার্স্ট জেনারেশন ঠিক আছে এটো চাব পাৰে অনে আছে ডিসপ্লে সব অরিজিনাল হয় ঠিক আছে আপুনি একো প্ৰবলেম নাপাব ফুল বক্সৰ লগত আছে ব্যাটারি 81 16GB স্টোরেজ এটো পাই যাব আপুনি মাত্ৰ 5000 টকাত বাকি ইয়াতে যিমান আছে সব আইফোন ৰাখা আছে এটা এটাকে কৈ আছো যেহেতু স্টার্টিং ৰেটটো কৈ দিছো পিছত হৈ গল আপোনাৰ আইফোন 7 হৈ গল আইফোন 7 আপোনাৰ 32GB লোক বা 128GB লোক দুটা ৰেট মই সেমে কৰি দিম মাত্ৰ 7000 কে ঠিক আছে পিছত হৈ গল আইফোন SE 2020 হৈ গল SE 2020 আপুনি 10000 ত পাই যাব মাত্ৰ ঠিক আছে জি কেনো লৈ যাক 64GB 128GB দুটাৰ দাম সেম কৰি দিম মাত্ৰ 10000 পিছত হৈ গল আপোনাৰ আইফোন XR হৈ গল আপোনাৰ 64GB 128 64GB তো পাই যাব আপুনি মাত্ৰ 11000 টকাত 128GB তো আপুনি পাই যাব 13500 টকাত আইফোন 11 হৈ গল 11 আপুনি 64GB 128GB দুটাই আছে বেলেগ কালাৰ চাব পাৰে আপুনি ইয়াতেও আছে 64GB আপোনাৰ আইফোন 11 পাই যাব মাত্ৰ 16000 টকাত আৰু 128GB তো পাই যাব আপুনি 17500 টকাত পিছত আইফোন 12 Pro Max হৈ গল 12 Pro Max 128GB তো পাই যাব আপুনি মাত্ৰ 39000 ত আৰু 256GB 12 Pro Max আছে এটো পাই যাব 42000 ত বলক ভিডিওৰ কাৰণে অফাৰ দিও আইফোন 12 Pro 128GB অলমান ডিসপ্লে চাব পাৰে আপুনি স্ক্র্যাচ আছে ইয়াতে অলমান স্লাইড ব্ৰোকেন স্ক্র্যাচ কব পাৰে এটো পাই যাব আপুনি 12 Pro মাত্ৰ 12 ফৰ ৰেটত মাত্ৰ 25000 ত আপুনি আইফোন 12 Pro লৈ যাব পাৰিব বলক এটা আইফোন 12 তো অফাৰ দিদু 12 এটো আপোনাৰ সব ঠিকে আছে অলমান বডি স্ক্র্যাচ আছে হোয়াইট কালার হয় আপুনি চাব পাৰে অলমান স্ক্রিনতো অলপ আছে সব অরিজিনাল একো রিপেয়ার হোৱা নাই এটো পাই যাব মাত্ৰ আপুনি 19000 টকাত বাকি আইফোন 12 64GB তো পাই যাব আপুনি 22000 টকাত আৰু 128GB তো পাই যাব আপুনি 24000 টকাত পিছত আইফোন 14 তো বলক এটা অফার দিদু ডাইরেক্ট খুলি কেনে কো আইফোন 14 সব ঠিক আছে ব্যাটারিটো অকল চেঞ্জ হৈছে ঠিক আছে এটো পাই যাব আপুনি মাত্ৰ 30000 ত বাকি আইফোন 14 আইফোন 14 হৈ গল ব্যাটারি চেঞ্জ হয় আৰু আইফোন 14 এনে আপুনি চাব পাৰে এবোৰ আপুনি যিমান আছে সব 36000 35000 ত পৰা পাই যাব আৰু যেটো পিছত আইফোন 14 প্লাস হৈ গল এক পিছে আছে এটো পাই যাব আপুনি 42000 ত 13 Pro Max আছে ক্যামেরা পার্টস আননোন দেখা আছে কিন্তু সব ঠিকে আছে এটো পাই যাব মাত্ৰ 40000 টকাত যদি ইয়াতে আপুনি আইফোন 13 আছে 128GB আপুনি এটো পাই যাব 31000 ত 12 Pro এটা আছে ভাল কন্ডিশন পুৰা এটো আপুনি পাই যাব মাত্ৰ 32000 ত 12 আছে এবোৰ বক্সৰ লগত এবোৰ 23500 ত পাই যাব আইফোন XR আছে বক্সৰ লগত 12500 পাই যাব SE 2020 10500 আইফোন 15 এটা আছে ঠিক আছে
গ্ৰীণ কালাৰ হয়, 100% বেটাৰী হয়, 256 GB ষ্ট'ৰেজ। এইটো আপুনি পাই যাব মাত্ৰ 50,000 টকাত। পিছত আপোনাৰ হৈ গ'ল iPhone 14 Pro, টো আপোনাৰ 128 GB আছে, লগত বক্স পাই যাব, কণ্ডিশ্যন চাব পাৰে, বেটাৰী 84 আছে। এইটো পাই যাব মাত্ৰ আপুনি 58,000ত। বাকী OnePlus 10R আছে, 70 আছে, 10R পাই যাব আপুনি 16,000, 70 হৈ গ'ল, এইটো আপুনি 10,000 ভিতৰত পাই যাব, এইটো 10 পাই যাব। Realme 8 5G 7,000, 7,500, Samsung S21 FE দুটা আছে, ঠিক আছে, এইবোৰ আপুনি পাই যাব 17,500। Samsung S20 FE 5G আছে, এইটো আপুনি পাই যাব, ফ্ৰেছ কণ্ডিশ্যন হয়, 12,500। আৰু এইবোৰ যিমান চাই আছে চব MI মডেল হৈ গ'ল, ইয়াতে IQ আহি গৈছে। গোটেইখিনি মডেলৰ ৰেট কোৱাটো পচিবল নহয়, ঠিক আছে। নকিয়াৰ এইটো আছে 4,000 ভিতৰত পাই যাব। তো বহুত কম ৰেঞ্জৰ, মানে আপোনাৰ 4,000 যদি বাজেট আছে, তথাপি আপুনি আহি কেনে ইয়াতে আৰামছে ভাল এটা মোবাইল লৈ যাব পাৰিব। বাকী ইয়াতে হৈ গ'ল আপোনাৰ এণ্ড্ৰইডৰ এটা দুটা ব্ৰকেন থাকে, ব্ৰকেনৰ ৰেটবোৰ অলপমান কম থাকে। যি কণ্ডিশ্যনত আহে চেম কণ্ডিশ্যনতে চেল কৰি দিওঁ। তো বলক এটা এটাকে আৰম্ভ কৰি দিওঁ। OnePlus Nord হৈ গ'ল, 8GB RAM, 128GB ষ্ট'ৰেজ। এইটো আপুনি পাই যাব মাত্ৰ 11,000 টকাত, ঠিক আছে। 5G মোবাইল হয়, সব অৰিজিনেল, একো ৰিপেয়াৰ হোৱা নাই। Nord C2 পাই যাব আপুনি 12,000 টকাত। OnePlus 8 হৈ গ'ল, হালকা সা ব্ৰকেন আছে, কাৰ্ভ ডিছপ্লে, আমি বিক্ৰী কৰোঁ 18-19,000, এইটো আপুনি পাই যাব মাত্ৰ 13,500। OnePlus 8T হৈ গ'ল, বেক পেনেল ব্ৰকেন হয় বুলি কেনে আপুনি পাই আছে মাত্ৰ 12,000 টকাত, 500 টকাত বেক পেনেল চেঞ্জ কৰিব পাৰিব আৰামছে। OnePlus Nord CE 5G, এইবোৰ আপুনি পাই যাব 8GB 128GB ষ্ট'ৰেজ, 10,500কে। এইটো লাষ্ট ৰেটে কৈ আছোঁ, হোলচেলিং ৰেট যিহেতু কৈ আছোঁ। OnePlus 9R 1PC আছে, বেক পেনেল চেঞ্জ হৈছে, এইটো আপুনি পাই যাব 13,500। Nord CE2 Lite 8GB RAM লৈ, এইটো আপুনি পাই যাব মাত্ৰ 9,000 টকাত। বাকী Google Pixel 4a আছে, এইবোৰ আপুনি 7,000ত পাই যাব। Pixel 3 আছে 6,500। Samsungৰ 5G মোবাইল আছে, ষ্টাৰ্টিং ৰেট আপোনাৰ হ'ব মাত্ৰ 7,000 টকাত। A14 5G 464, ৰেম বেছি ল'লে 500 বেছি আহিব। পিছত ইয়াতে আপোনাৰ ৰিয়েলমি ৰাখা আছে, ঠিক আছে। ৰিয়েলমি এটা খালি ইনফিনিক্স আছে, বলক এইটো ডিছকাউণ্টত দি দিওঁ। ইনফিনিক্স হট 20 5G 6GB RAM 128GB ষ্ট'ৰেজ, ডিছপ্লে চিছপ্লে সব অৰিজিনেল আছে, বেক পেনেলত অলপমান স্ক্ৰেচ আছে বাৰু, পাই যাব মাত্ৰ 7,000 টকাত। তো এনেকুৱা অফাৰ থাকিব, আপুনি ভিডিঅ'টো একদম এণ্ডলৈকে জৰুৰ চাব। ইয়াতেও আছে আপুনি ৰিয়েলমি 5G 5G আছে, আপোনাৰ ৰেট কৈছোঁ আপোনাৰ 7,500 পৰা 10,000 ওচৰত সব মোবাইল আছে ইয়াতে, ঠিক আছে। খালি GT মাষ্টাৰ এডিশ্যন নিঅ, এইটো GT Neo 3T, এইটো 12,000 হয়। বাকী যিমান চাইছে এইবোৰত 10,000ৰ ভিতৰত 5G মোবাইল হয়। পিছত ইয়াতে হৈ গ'ল মটৰলাৰ 5G হৈ গ'ল। মটৰলাৰ 5G আপুনি পাই যাব মাত্ৰ 7,000, 7,500 পৰা ষ্টাৰ্টিং আছে। অপৰো আছে 5G 4G মিক্স আছে। তো এটা এটাকে ৰেট কোৱাটো বহুত ইম্পচিবল টাইপে থাকে, বলক অফাৰ দি দিওঁ। Oppo A96 8GB RAM 128GB ষ্ট'ৰেজ, এইটো পাই যাব মাত্ৰ 6,000 টকাত। এইটো খালি ভিডিঅ'ৰ কাৰণে কৈছোঁ, ঠিক আছে। বাকী আপোনাৰ পক'ৰ হৈ গ'ল 5G, 7,500ৰ ভিতৰত আপুনি পাই যাব পক' 5G মোবাইল। MIৰো 7,500, 7,000 ওচৰত পাই যাব। অলমষ্ট সব মডেলতে আপোনাৰ 5G মোবাইল 7,500ত পাই যাব। ইয়াতে যিমান চাই আছে সব 5G মোবাইল হয়। এইবোৰ হৈ গ'ল IQ সিৰিজ হৈ গ'ল, IQ Z3, Z6 5G, Z6 Neo, Z6 Pro, Z6 Lite, সব 5G হয়। 7,500ৰ পৰা 9,000ৰ ভিতৰতে আছে 5G মোবাইল। ইয়াতে অলপমান এটা দুটা মডেল আপোনাৰ 10,000ৰ ওপৰত আছে, বাকী আপোনাৰ কম দামতে আছে যিমান আছে আপোনাৰ 5G মোবাইল ইয়াতে। মটৰৰো ছেম হয়, 7,500 পৰা 9,000, মানে এনেকা নহয়, গোটেইখিনি ব্ৰেণ্ডৰে আপুনি 5G মোবাইল 7,500 পৰা 9,000ৰ ভিতৰত আপুনি বাজেট ৰাখক, আপুনি 5G মোবাইল পাই যাব। বাকী হোলচেলিঙো ছেম ৰেটে হয়, অলপমান ডিছকাউণ্ট হৈ যাব আপোনালোকে যদি বাল্কত লয়। এমাজনৰ ডাইৰেক্ট ষ্টকো আছে, সেইবোৰৰ ৰেটবোৰ আৰু কম। বাকী ইয়াতেও আপুনি চাব পাৰে, এইবোৰ চব হৈ গ'ল 4G হেণ্ডছেট, যিমান আছে চব 4G হেণ্ডছেট। 4G হেণ্ডছেট আপুনি ভাবি লওক 4,000ত পায়ে যাব ভাল মোবাইল। আৰু কমতো আছে 4G মোবাইল, কিন্তু 4,000 বাজেট ৰাখক। 2GB 3GB ৰেম, 4GB ৰেমো পাই যাব কিছুমান 4,500 মানৰ ওচৰত গুচি যাব। এনেকা যেনেকা Asus 4,500ৰ হয়, এইবোৰ হৈ গ'ল অনাৰ 4,500 হয়। এইটো 6GB ৰেম হয়, 4,800, যি হওক ডিছকাউণ্ট কৰি দিম, দোকানত আহিলে হ'ল। Realme C11 হৈ গ'ল, এইবোৰ 3,800, 3,700 হৈ গ'ল। চেমচাঙৰো আপোনাৰ আছে A50, F22, যিমান মোবাইল চাই আছে আপুনি চেমচাঙৰ 4,500 পৰা 5,500। ইয়াতে মানে যিমান মোবাইলো ৰাখা আছে ন, মানে 6,000 ওপৰৰ ৰেঞ্জৰ মোবাইল নাই, সব কমত আছে। খালি এটা আছে, এইটো Poco X3, যোনটো 6,500 পৰি যাব। বাকী যিমান মোবাইল চাই আছে সব 6,000ৰ ভিতৰত মোবাইল আছে ইয়াতে, যিমানখিনি আছে। আপোনালোকে স্ক্ৰীনশ্বটো ৰাখিব পাৰে, বা আপোনালোকে দোকানত লৈ আহিব,
এই সেম ৰেটত ধৰা হ'ব আপোনাক। বাকি ভিডিঅ'ৰ ষ্টাৰ্টিঙতে কৈছোঁ কিছুমান আমাৰ তাত বেক পেনেল ব্ৰকেন, চাওক এই বেক পেনেল ব্ৰকেন আমি ৰিপেয়াৰ নকৰোঁ, যি কণ্ডিশ্যন আছে ডিছপ্লে চিছপ্লে চব অৰিজিনেল সেম কণ্ডিশ্যনতে চেল কৰি দিওঁ। ৰেটবোৰ এইবোৰ অলপমান কম থাকে, MI 10i অৰিজিনেলত স্ক্ৰীন ক্ৰেক আছে, অলপমান গ্লাছ চেঞ্জ কৰোঁ চলাওক। তো ইয়াতে বহুতখিনি আছে, ৰেটবোৰ চাব পাৰে, এইবোৰ যিমান আছে চববোৰতে ৰেট ডিছকাউণ্ট হৈ যাব। খালি ইয়াতে নহয়, আপুনি এইবোৰতো ষ্টক চাওক, এইবোৰ চব এই কেটেগৰী হৈ গ'ল। ডিছপ্লে চেঞ্জ থাকিব, স্ক্ৰীন ব্ৰকেন থাকিব, বেক পেনেল ব্ৰকেন থাকিব, বাকি ওভাৰঅল কণ্ডিশ্যন একদম ঠিক, নেটৱৰ্ক চেটৱৰ্ক কল আপ ডাউন কেমেৰা চেমেৰা চব ৱৰ্কিং থাকিব, ঠিক আছে। এইবোৰ আপুনি যিমানো ৰেট দেখা পাই আছে ষ্টিকাৰত ভালেখিনি ডিছকাউণ্ট হৈ যাব, আপোনালোকে জল্দি হওক, কিয় এইবোৰ আমি অলমষ্ট লছতে চেল কৰোঁ। আমাৰ লট আহে ন, লটত এইবোৰ আমাক খালি আমাক কিবা এটা কেপিটেল ওলাই গ'লে হ'ল, আমি এইবোৰক খালি চেল কৰিব লাগে, ঠিক আছে। বাকি টেবলেটো আছে, টেবলেট ইমানখিনিতো বেছি নাই ক'ব গ'লে। চেমচাং 3G টেবলেট হৈ গ'ল, এইটো পিচ মোৰ তাত বহুত পিচ আছে, এইটো চাব পাৰে হ'লচেলিঙৰ কাৰণে 1200কে পাই যাব আপুনি। 4G টেবলেট আছে 2200, এইবোৰ আছে আপোনাৰ 4000, এইবোৰৰ যিমান চাই আছে 4000 ভিতৰতে হয়। বাকি উইণ্ডোজৰ লেপটপ লাগিলে লেপটপৰ মই PDF এক্সট্ৰাকৈ বনাইছোঁ, সেইটো চাব পাৰে। তো ইমানে ভিডিঅ'টো। তো বাকি চব মোবাইলৰ ডিটেইল যদি জানিব খুজি আছে স্ক্ৰীনত দিয়া থাকিব নম্বৰ, এটা মেছেজ দিয়ক, আপুনি গোটেইখিনি লিষ্ট পাই যাব আমাৰ দোকানত কি কি আছে, কি মোবাইল কি ৰেট, অৰিজিনেল ফটো চটো চব তুলি কেনে ৰখা আছে, ঠিক আছে। আৰু ইয়াতে যি হয় আপোনাৰ কেছ পে'মেণ্ট হয়, EMI চিষ্টেম নাই। তো আপোনালোকে কেছত ল'লে ইয়াতে ডিল কৰিব, এইটো নম্বৰত কণ্টেক্ট কৰিব। শ্বপৰ লোকেশ্যনটো অলপমান বুজাই দিওঁ, আপোনালোকে বহুত দিন কনফিউজ হয়। এইটো হ'ল আপোনাৰ গণেশগুৰি পাঞ্জাবী গলি হ'লচেল মাৰ্কেট, গণেশ মন্দিৰ পাই কেনে আপুনি ফোন কৰিব, আপোনাক গাইড কৰি দিয়া হৈ যাব, বা গুগলত যাই কেনে চেক বিফৰ চেল মাৰক, একজেক্ট লোকেশ্যন আপুনি পাই যাব। তো ইমানে, থেংক ইউ।